Hello and welcome friends, Technically Staff on the YouTube channel. Friends, in this video I will discuss about the summary of the last lesson, and summary is most important for every examination. If you know the summary, then definitely you can write good answers in your final examination. So let's get started. In this video I will discuss about summary, complete summary, important themes, characters and exam questions in a simple way. So keep watching till the end of this video. So let's get started, and I will discuss all things in Assamese, okay, by translating. Okay, let's start. So friends, basically এই ষ্টৰিটো এই কাহিনীটো লিখা হৈছে এলফন্স ডটেটৰ দ্বাৰা, আৰু এই কাহিনীটো সেই সময়ত লিখা হৈছে যিটো সময়ত জাৰ্মানীয়ে এলছাছ আৰু লৰেন নামৰ লৰেন অৰ্থাৎ ফ্ৰান্সত থকা এলছাছ আৰু লৰেন এই দুখন ঠাই যেতিয়া দখল কৰিছিল তেতিয়া এই কাহিনীটো লিখা হৈছে। আৰু তেতিয়া জাৰ্মানীসকলে ষ্ট্ৰিক্টলি এটা অৰ্ডাৰ দিছিল যে অনলি এলছাছ আৰু লৰেন নামৰ স্কুলসমূহত অনলি জাৰ্মান লেংগুৱেজহে শিকোৱা হ'ব, ইয়াৰ বাহিৰে অন্য কোনো লেংগুৱেজ আৰু শিকোৱা নহ'ব। আৰু এই চেপ্টাৰটো হৈছে লেংগুৱেজ ৰিলেটেড, অৰ্থাৎ লেংগুৱেজ এটা কেনেকুৱা ধৰণে বচাই ৰাখিব লাগিব বা কাক কিদৰে পৰাজিত কৰা হ'ল সেই বিষয়ে এই ষ্টৰিটোত বুজোৱা হৈছে। আৰু এই ষ্টৰিটো নেৰেট কৰিছে, তাৰ নাম হৈছে ফ্ৰান্স। বলক আমি ষ্টৰিটো আৰম্ভ কৰোঁ। আৰু প্ৰতিটো এক্সামৰ কাৰণে এইটো প্ৰতিটো মিনছ আপোনাৰ ফাইনেল এক্সামৰ কাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট। যদি আপোনাৰ কুৱেশ্যন এনচাৰ মুখস্থ নাই, আপুনি চামাৰিটো জানিলেও আপুনি কুৱেশ্যন এনচাৰ মুখস্থও সিমান কৰিব নালাগে। আপুনি চামাৰি লিখিব পাৰে। যদি 5 মাৰ্কৰ এটা কুৱেশ্যন আহে, আপুনি চামাৰিটো লিখিলেও হৈ যায়। তাৰপিছত কিছু কুৱেশ্যন 2 মাৰ্কৰ থাকিলেও বা 1 মাৰ্কৰ থাকিলেও এই চামাৰিৰ পৰাও কথাখিনি আহি যায়। গতিকে চামাৰি জানিলে আপোনাৰ হৈ গ'ল। চ' আমি ষ্টাৰ্ট কৰোঁ এই চেপ্টাৰটো। চ' চামাৰি। One morning, France was late for school. এদিনাখন ফ্ৰান্স স্কুলৰ কাৰণে লেট হৈছিল। He was afraid because he had not prepared his lesson on participles. অৰ্থাৎ যেতিয়া তেওঁ ৰাতিপুৱা স্কুল আৰম্ভ কৰিছিল, স্কুলত যোৱা আৰম্ভ কৰিছিল, তেতিয়া কিন্তু স্কুলৰ কাৰণে তেওঁ লেট হৈ পৰিছিল। আৰু ইফালে তেওঁৰ মনে মনে ভয় লাগি আছিল যে কাৰণ তেওঁ স্কুলৰ যিটো ৰুলছ আছিল, পাৰ্টিচিপলছৰ নিয়ম নীতি আছিল, তাৰ আগদিনা এমহেমেলে গোটেই ছাত্ৰ ছাত্ৰীক কৈ দিছিল যে তোমালোকে পাৰ্টিচিপলছৰ ওপৰত ভালদৰে পঢ়ি আহিবা, মুখস্থ কৰি আহিবা, আৰু তোমালোকক পিছদিনা ধৰা হ'ব। কিন্তু ফ্ৰান্স একোৱে এটা শব্দও তেওঁ পঢ়া নাছিল। সেইকাৰণে তেওঁ স্কুলত যাবৰ কাৰণেও ইফালে ভয় কৰি আছিল। তাৰপিছত while going to school he noticed some unusual things. আৰু যেতিয়াই তেখেতে স্কুলৰ ফালে ৰাওনা হয় তেতিয়া তেওঁ দেখা পায় কিছু unusual things. তাৰপিছত there was a crowd in front of the town hall. তেওঁ দেখা পাইছিল যে টাউন হলৰ সন্মুখত, বুলেটিন বৰ্ডৰ সন্মুখত, টাউন হলৰ মাজেদি যেতিয়া গৈ আছিল দেখা পাইছিল বহুতো মানুহ তাত জুম বান্ধি আছে, দল বান্ধি আছে, আৰু ইজন সিজনৰ লগত কথা বাৰ্তা অৰ্থাৎ আলোচনা কৰি আছে কিবা কিবি। ইউজুৱেলি ইম্পৰ্টেণ্ট নিউজ ৱাজ ডিছপ্লেড দেয়াৰ। আৰু দৰাচলতে সেই মানুহবিলাক তাত কিয় জুম বান্ধি আছিল? কাৰণ তাত যিবিলাক বেয়া ধৰণৰ খবৰ আছিল, 2 বছৰৰ বেয়া ধৰণৰ খবৰ হওক বা অন্যান্য আৰু কিবা কমাণ্ডিং অফিচাৰৰ যিবিলাক অৰ্ডাৰে হওক বা মুখ্য সেনাধ্যক্ষ, কমাণ্ডিং অফিচাৰ মুখ্য সেনাধ্যক্ষৰ যিবিলাক অৰ্ডাৰ আছিল, সেই অৰ্ডাৰসমূহ তাত সেই নিউজ আকাৰে ওলাইছিল, আৰু সেই নিউজবিলাক বুলেটিন বৰ্ডৰ সন্মুখত আঁৰি থোৱা আছিল। তাৰপিছত when France reached school, ইয়াৰ পিছত যেতিয়া ফ্ৰান্স স্কুলত উপস্থিত হয়, he was surprised. তেওঁ ছাৰপ্ৰাইজ হৈ যায়। কিয় ছাৰপ্ৰাইজ হৈ যায়? দ্য স্কুল ৱাজ আনইউজুৱেলি কুৱাইট। তেওঁ দেখা পাইছিল যে গোটেই স্কুলখন একদম মনে হৈ আছে, কুৱাইট হৈ আছে। ইট ছিমড এজ ইট ৱেৰ আ ছানডে মৰ্ণিং। তেওঁ ভাবিছিল যে ছানডে মৰ্ণিঙৰ দৰে কিয় আজি স্কুলটো, কিয় ছানডে মৰ্ণিঙৰ দৰে? কাৰণ তেওঁ দেখা পাইছিল গোটেই পৰিৱেশটো একদম শান্ত। তেওঁ ৰাস্তাৰ পৰা আৰম্ভ কৰি যেতিয়া তেওঁ স্কুলত সোমাইছে, তেওঁ দেখা পাইছিল পৰিৱেশটো একদম শান্ত হৈ আছে, চবেই মনে বহি আছে নিজৰ ঠাইত, আৰু কোনো ধৰণৰ হুলস্থুল নাই। যিদৰে ছানডেৰ দিনা, ৰবিবাৰৰ দিনা স্কুল কলেজসমূহ বন্ধ থাকে, অফিচ কাছাৰীবিলাক বন্ধ থাকে, ঠিক তেনেকুৱাই ফ্ৰান্সৰ স্কুলটো সেইদিনাখন একদম মনে আছিল, একেবাৰে শান্ত পৰিৱেশে বিৰাজ কৰিছিল। His teacher M. Hamel was dressed in his special clothes. আৰু তেখেতৰ শিক্ষক M. Hamel আছিল, আৰু M. Hamel ধুনীয়া কাপোৰ সেইদিনাখন পিন্ধি আহিছিল, স্পেচিয়েল ক্লথছ, বিশেষ কাপোৰ পিন্ধি আহিছিল, which he wore only on important occasions. আৰু যিবোৰ কাপোৰ নেকি তেওঁ অনলি কিবা
প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হওক বা কিবা চেলিব্ৰেশ্যন হওক স্কুলত যেতিয়া কিবা ফেষ্টিভেল হৈছে সেই দিনাখনহে সেই কাপোৰবিলাক পিন্ধিছে যেনে ফ্ৰিল শ্বাৰ্ট ব্লেক চিল্ক কেপ আৰু এমব্ৰইডাৰ্ড কাপোৰবিলাক তেখেত সেই স্পেচিয়েল দিনসমূহতে পিন্ধিছিল কিন্তু আজি তেখেতে সেই স্পেচিয়েল কাপোৰসমূহ পিন্ধি আহিছে আৰু ক্লাছ ল'ব ফ্ৰান্স চুন লাৰ্ণ দ্য ৰিজন তাৰপিছত ফ্ৰান্সে গম পায় যে মানুহবিলাক বা তেখেতে কিয় এনেকুৱা ধৰণৰ কাপোৰ পিন্ধি আহিছে এম হেমেল এনাউন্স তাৰপিছত এম হেমেলে এনাউন্স কৰে ডেট ইট ৱাজ দেয়াৰ লাষ্ট ফ্ৰেঞ্চ লেচন আৰু এম হেমেলে ইফালে এনাউন্স কৰে যে আজি তোমালোকৰ হৈছে লাষ্ট ফ্ৰেঞ্চ লেচন ফ্ৰান্সৰ লাষ্ট পাৰ্ট তোমালোকৰ কাৰণে এণ্ড অৰ্ডাৰ হেড কাম ফ্ৰম বাৰ্লিন আৰু এটা অৰ্ডাৰ আহিছে বাৰ্লিনৰ পৰা এটা অৰ্ডাৰ আহিছে ষ্টাৰ্টিং ডেট বৰ্ণনা কৰিছে যে জাৰ্মান উড বি টট ইন দ্য স্কুলছ অফ এলছাছ কি কৈছে যে অনলি ফ্ৰান্সৰ স্কুলসমূহত জাৰ্মান লেংগুৱেজে শিকোৱা হ'ব ফ্ৰান্সৰ স্কুল যেনে এলছাছ আৰু লৰেন আছিল সেই এলছাছ আৰু লৰেন স্কুলসমূহত নেক্সট ডেৰ পৰা অনলি জাৰ্মান লেংগুৱেজ শিকোৱা হ'ব ফ্ৰান্স আৰু শিকোৱা নহ'ব এই কথাখিনি এম হেমেলে এনাউন্স কৰিছিল ফ্ৰান্স ফেল্ট শ্বক এণ্ড গিল্টি তাৰপিছত যেতিয়াই ফ্ৰান্সে শুনা পাইছিল এই কথাখিনি তেতিয়া ফ্ৰান্স শ্বক হৈ পৰিছিল আৰু দুখ অনুভৱ কৰিছিল আৰ্লিয়াৰ হি হেড নট ভেলুড হিজ লেংগুৱেজ এণ্ড ষ্টাডিজ তাৰপিছত তেওঁ অনুভৱ কৰিব পাৰিছিল যে ইয়াৰ আগদিনা অৰ্থাৎ ইয়াৰ আগৰ ক্লাছবিলাকত তেওঁ সিমান মনোযোগ দিয়া নাছিল এটেনশ্যন হি ডিড নট গিভ এটেনশ্যন তেওঁ এটেনশ্যন দিয়া নাছিল তাৰপিছত তেওঁ ষ্টাডিও কৰা নাছিল নাও হি এতিয়া তেওঁ ৰিয়েলাইজ কৰি আছে অনুভৱ কৰি আছে হাউ প্ৰিচিয়াছ দে ৱেৰ যে সেই লেচনবিলাক যে মই ভালদৰে পঢ়া নাছিলোঁ ষ্টাডি কৰা নাছিলোঁ এতিয়া সেই লেচনসমূহ কিমান গুৰুত্ব হ'ব পাৰে কাৰণ আজি তেখেত গোটেই ষ্টুডেণ্টসকলৰ কাৰণে বা ফ্ৰান্সবাসীৰ কাৰণে লাষ্ট লেচন হ'ব ফ্ৰান্সৰ যিটো ভাষা চবৰ ভাষাৰ প্ৰতি এটা মৰম থাকে কিন্তু যিদিনা শুনা পাইছিল যে বাৰ্লিনৰ পৰা অৰ্ডাৰ আহিছে অনলি জাৰ্মান লেংগুৱেজ শিকোৱা হ'ব পিছদিনাৰ পৰা তেতিয়া চবৰে মনটো বেয়া হৈ পৰিছিল চবৰে আৱেগত ভাহি পৰিছিল এম হেমেল গেভ এ হাৰ্টফুল লেচন অন দ্য ইম্পৰ্টেঞ্চ অফ দ্য ফ্ৰেঞ্চ লেংগুৱেজ তাৰপিছত ইফালে এম হেমেলে ক্লাছ ষ্টাৰ্ট কৰিছিল আৰু ফ্ৰেঞ্চৰ বিষয়ে তেওঁ ধুনীয়াকৈ কৈছিল যে ফ্ৰেঞ্চ লেংগুৱেজটো কেনেকুৱা হ'ব লাগে আৰু কি কৰিছোঁ আৰু আমি কি কৰা নাই এই সকলোবিলাক এম হেমেলে এটা এটাকৈ তন্নকৈ ক'ব ধৰিছিল হি ছেইড ডেট তেখেতে কৈছিল যে এ লেংগুৱেজ ইজ দ্য কি টু এ পিপলছ আইডেণ্টিটি এণ্ড ফ্ৰীডম তেওঁ কৈছিল যে এটা লেংগুৱেজটো হৈছে চাবিকাঠি মানুহৰ চাবিকাঠি আৰু সেই চাবিকাঠিটো হৈছে আইডেণ্টিটি এণ্ড ফ্ৰীডম অৰ্থাৎ আমি মুক্তভাৱে আৰু নিজৰ পৰিচয় দাঙি ধৰিবৰ কাৰণে আমাৰ লেংগুৱেজটো মষ্ট ইম্পৰ্টেণ্ট অৰ্থাৎ প্ৰতিটো সমাজৰ কাৰণে প্ৰতিটো কালচাৰৰ কাৰণে প্ৰতিটো দেশৰ কাৰণে কি লেংগুৱেজটো মষ্ট ইম্পৰ্টেণ্ট যদি আমাৰ নিজৰ লেংগুৱেজটো আমি ভালদৰে ক'ব নোৱাৰোঁ তেতিয়াহ'লে বেলেগ দেশে আমাক নিশ্চিতভাৱে আমাক আক্ৰমণ কৰিব আৰু বেলেগ দেশে আমাক বেলেগ দেশৰ তলত আমি থাকিব লাগিব সেইকাৰণে কৈছে যে লেংগুৱেজটো হৈছে মূল চাবিকাঠি মানুহৰ মূল চাবিকাঠি অৰ্থাৎ লেংগুৱেজ আমি শিকাৰ দৰকাৰ আমাৰ নিজৰ লেংগুৱেজে হওক বা বেলেগ নিজৰ লেংগুৱেজটো মষ্ট ইম্পৰ্টেণ্ট তাৰপিছত আমি বেলেগ লেংগুৱেজো শিকিব লাগে কিন্তু আজি এই লাষ্ট লেচনৰ জৰিয়তে আমি গম পাওঁ যে কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ আছে দ্য ভিলেজাৰ্ছ অলছো এটেণ্ডেড দ্য ক্লাছ আৰু ইফালে দেখা গৈছিল যে গাঁৱলীয়া যিবিলাক মানুহ আছিল সেই গাঁৱলীয়া মানুহবিলাকেও সেইদিনাখন ক্লাছটো এটেণ্ড কৰিছিল দে ছেট কুৱাইটলি আৰু সেই গাঁৱৰ মানুহবিলাক মনে মনে সেই ক্লাছত বহি আছিল শ্বয়িং দিয়াৰ ৰেচপেক্ট ফৰ দিয়াৰ লেংগুৱেজ এণ্ড টিচাৰ তাৰপিছত সেই গাঁৱৰ মানুহবিলাকে কিয় বহি আছিল যে সিহঁতে শুনা পাইছিল যে তেওঁলোকৰ কাৰণে এইটোৱে লাষ্ট লেচন হ'ব অৰ্থাৎ ষ্টুডেণ্টৰ কাৰণে ক্লাছটো আছিল কিন্তু গাঁৱৰ মানুহবিলাকেও সেইদিনা উপস্থিত আছিল কিয় কাৰণ পিছদিনাৰ পৰা আৰু তেওঁলোকৰ স্কুলত হওক বা তেওঁলোকৰ অঞ্চলত হওক এই ফ্ৰান্স যি লেংগুৱেজ আছে এই ফ্ৰেঞ্চ লেংগুৱেজটো আৰু কোৱা নহ'ব বা শিকোৱা নহ'ব স্কুলসমূহত তাৰপিছত ইফালে টিচাৰো একেলেথাৰিয়ে প্ৰায় 40 বছৰ একেলেথাৰিয়ে একেখন স্কুলত এলছাছ আৰু লৰেন স্কুলত তেওঁ শিক্ষকতা কৰিছিল সেইকাৰণে ৰেচপেক্ট জনাবৰ কাৰণে বা শ্ৰদ্ধাঞ্জলি বা ধন্যবাদ অৰ্থাৎ কি কয় এইটো
বিদায় দিবৰ কাৰণে সেই সকলো মানুহবিলাক আহি উপস্থিত হৈছিল। গাঁৱৰ যিবিলাক মানুহ আছিল সকলো মানুহ আহি উপস্থিত হৈছিল সেই তেওঁৰ ক্লাছটোত, এম হেমেলৰ ক্লাছত। এট দ্য এণ্ড অফ দ্য লেচন, আৰু লেচনটোৰ শেষত এম হেমেল বিকেম ইম'চনেল। এম হেমেল বহুতো আৱেগিক হৈ পৰিছিল। হি কুড নট স্পীক, আনকি তেওঁ কথাও ক'ব পৰা নাছিল। হি টাৰ্ণ টু দ্য ব্লেকবৰ্ড এণ্ড ৰোট ইন লাৰ্জ লেটাৰ্ছ। তাৰপিছত তেওঁ লাহেকৈ তেওঁ ব্লেকবৰ্ডৰ ফালে ঘূৰি যায় আৰু ডাঙৰকৈ লিখে ব্লেকবৰ্ডৰ ওপৰত ভাইবলে ফ্ৰান্স, আৰু যাৰ অৰ্থই হৈছে লং লিভ ফ্ৰান্স। দেন হি ডিছমিছ দ্য ক্লাছ উইথ আ জেষ্টাৰ। তাৰপিছত তেওঁ এটা ইংগিতৰ জৰিয়তে তেওঁ ক্লাছটো ডিছমিছ কৰি দিয়ে। গতিকে ফ্ৰেণ্ডছ, এই চেপ্টাৰৰ যি চামাৰি, এই চামাৰিটো যদি আপুনি ডাইৰেক্টলি যদি মুখস্থ কৰি লয় বা যদি বুজি পাইছে আৰু ভাল, আৰু যদি 5 মাৰ্কৰ যদি ইয়াৰ পৰা কুৱেশ্যন আহে, এই চামাৰিটো লিখি দিলেও আপুনি 5 মাৰ্ক পাই যাব। গতিকে এই চামাৰিটো মষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পিছত আলোচনা কৰিম ইম্পৰ্টেণ্ট কেৰেক্টাৰ্ছ। এই চেপ্টাৰখনৰ পৰা আমি কি পালোঁ? ফ্ৰান্স, যিজন নেকি দ্য নেৰেটৰ অফ দ্য ষ্টৰী, এই ষ্টৰীটোৰ নেৰেটৰ হৈছে ফ্ৰান্স। আৰু ফ্ৰান্স এজন কেনেকুৱা ল'ৰা আছিল? এ কেয়াৰলেছ ষ্টুডেণ্ট এট ফাৰ্ষ্ট। প্ৰথমতে তেওঁ এজন কেয়াৰলেছ, তেওঁ সিমান ভ্ৰক্ষেপ কৰা নাছিল যে ক্লাছ আছে নে ষ্টাডি কৰিব লাগে, তেওঁ সেইবিলাকত ভ্ৰক্ষেপ কৰা নাছিল। তাৰপিছত ইফালে তেওঁ মানে বেছিভাগ সময় তেওঁ বাহিৰে কটাই ভাল পাইছিল। ৰিয়েলাইজেছ দ্য ইম্পৰ্টেঞ্চ অফ এডুকেশ্যন এণ্ড লেংগুৱেজ। তাৰপিছত অৱশেষত যেতিয়া শুনা পায় যে এইটোৱে তেওঁলোকৰ লাষ্ট লেচন হ'ব ফ্ৰান্স লেংগুৱেজৰ, আৰু তেতিয়া তেওঁ আৱেগিক হৈ পৰিছিল। তেতিয়া অনুভৱ কৰিছিল যে শিক্ষাৰ কিমান গুৰুত্ব আছে আৰু ভাষাৰ কিমান গুৰুত্ব আছে। তাৰপিছত আৰু এটা কেৰেক্টাৰ আছিল এম হেমেল, যিজন নেকি টিচাৰ আছিল, ফ্ৰেঞ্চ টিচাৰ অফ দ্য ভিলেজ। সেই গাঁওখনৰ ফ্ৰেঞ্চ টিচাৰ আছিল, তেওঁ ফ্ৰেঞ্চ লেংগুৱেজৰ বিষয়ে পঢ়াইছিল। তাৰপিছত ডেডিকেটেড, পেট্ৰিয়টিক এণ্ড ইম'চনেল। আৰু সেই টিচাৰজন যিহেতু একেলেথাৰিয়ে 40 বছৰ একেখন বিদ্যালয়ত পাঠদান দিছিল, বহুত মানে সেই লেংগুৱেজটোৰ প্ৰতি বহুত মৰম আছিল। কিন্তু অৱশেষত যিহেতু পিছদিনাৰ পৰা ফ্ৰেঞ্চ লেংগুৱেজ জাৰ্মান লেংগুৱেজ শিকাব লাগিব, বেলেগ এজন টিচাৰ আহিব, নতুন মাষ্টাৰ আহিব, সেইকাৰণে তেওঁ ইম'চনেল হৈ পৰিছিল সেই লাষ্ট লেচনৰ দিনা। চৰি। টিচাৰ্ছ হিজ ফাইনেল লেচন উইথ ডিগনিটি এণ্ড প্ৰাইড। তাৰপিছত তেওঁ শেষৰ পাৰ্ট, লাষ্ট লেচনখন তেওঁ পঢ়ায়। তেওঁ বহুত গৌৰৱান্বিতভাৱে পঢ়ায় যে এইটোৱে তেওঁলোকৰ লেংগুৱেজটো মষ্ট ইম্পৰ্টেণ্ট পৃথিৱীৰ ভিতৰত, আৰু তেওঁলোকৰ লেংগুৱেজৰ বিষয়ে গাঁৱৰ মানুহকো বুজাইছিল আৰু ষ্টুডেণ্টসকলকো বুজাইছিল। ইয়াৰ পিছত যদি আলোচনা কৰোঁ থেমছ আছে ইয়াত, আৰু থেমছৰ ভিতৰত লাভ ফৰ ওৱানছ লেংগুৱেজ, অৰ্থাৎ এটা লেংগুৱেজকে ভাল পোৱা, অৰ্থাৎ যিকোনো, অৰ্থাৎ আমাৰ যে কাণ্ট্ৰি আছে, আমাৰ কাণ্ট্ৰিত 22টা ভাষা আছে। সেই 22টাৰ ভিতৰত যাৰ অঞ্চল বা ষ্টেট আছে, এলেকা আছে, তেওঁৰ এলেকাৰ ভাষাবিলাক কিন্তু মৰম লগা। দ্য ষ্টৰী হাইলাইটছ দ্য ইম্পৰ্টেঞ্চ অফ প্ৰিজাৰ্ভিং ওৱানছ মাদাৰ টং। তাৰপিছত থেমছ 2 নম্বৰ, পেট্ৰিয়টিজম। এম হেমেলছ লাভ ফৰ ফ্ৰেন্স ইজ ক্লিয়াৰলি শ্বন থ্ৰু আউট দ্য লেচন। এম হেমেলৰ যি লাভ আছিল, ভালপোৱা আছিল দেশৰ প্ৰতি, লেংগুৱেজৰ প্ৰতি, এই পাঠটিৰ জৰিয়তে গম পোৱা যায়। ভেলু অফ এডুকেশ্যন। পিপল অফেন ৰিয়েলাইজ দ্য ইম্পৰ্টেঞ্চ অফ এডুকেশ্যন অনলি ৱেন দে আৰ এবাউট টু লুজ ইট। অৰ্থাৎ মানুহে তেতিয়াই অনুভৱ কৰে যেতিয়া নেকি তেওঁলোকে হেৰুৱাই পেলায় যে শিক্ষাৰ কিমান গুৰুত্ব আছে, কিন্তু যেতিয়া সেই শিক্ষাখিনি হেৰুৱাই পেলায় তেতিয়াহে তেওঁলোকে অনুভৱ কৰিব পাৰে। গতিকে থেমছে হওক, তাৰপিছত কেৰেক্টাৰ্ছ, এইখিনি আমাৰ মষ্ট ইম্পৰ্টেণ্ট, মনত ৰাখিব লাগিব। লগতে চামাৰি, এবাৰ চামাৰিটো আকৌ দেখাই দিছোঁ, লাগিলে আপোনালোকে চামাৰিটো লিখি ল'ব। ঠিক আছে, ভিডিঅ' পজ কৰি চামাৰিটো লিখি ল'ব, তাৰপিছত গোটেইখিনি লিখি ল'ব, কাৰণ এইটো 5 মাৰ্কৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পিছত ইম্পৰ্টেণ্ট কেৰেক্টাৰ্ছ আছে, এইখিনিও লিখি ল'ব। থেমছ যদি আহি যায় ছাডেনলি ফাইনেল এক্সামত, গতিকে আপুনি থেমছখিনিও লিখি ল'ব পাৰে। তাৰপিছত আইডেণ্টিটি এণ্ড ফ্ৰীডম আছে আৰু এটা থেমছ। ইয়াৰ ভিতৰত এতিয়া আলোচনা কৰিবলৈ ওলাইছোঁ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, কিন্তু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আপোনালোকক বেলেগ এটা ভিডিঅ'ত কৈ দিম, কোনবিলাক আহিব এক্সামত, ফাইনেল এক্সামত। চ' সেইবিলাক কৈ দিম। চ' ফাইনেল কনক্লুজন মাৰিব খুজিছোঁ। দ্য লাষ্ট লেচন টিচেছ আছ ডেট উই শুড ভেলু আৱাৰ এডুকেশ্যন, কালচাৰ এণ্ড লেংগুৱেজ বিফ'ৰ ইট ইজ টু লেট। এই লেচনটোৱে আমাক শিকাব বিচাৰে যে শিক্ষা, সংস্কৃতি আৰু ভাষা শেষ হোৱাৰ আগতে আমি তাক ৰেচপেক্ট জনাব লাগে, আমি ভেলু দিব লাগে তাক। তাৰপিছত থ্ৰু দ্য ফ্ৰান্স এণ্ড এম হেমেল,
আৰু ফ্ৰান্স আৰু এম হেমেলৰ জৰিয়তে দ্য অথৰ শ্ব'জ হাউ ডিপলি লেংগুৱেজ ইজ কানেক্টেড টু নেশ্যনেল প্ৰাইড এণ্ড আইডেণ্টিটি। অৰ্থাৎ এই পাঠটিৰ জৰিয়তে ফ্ৰান্স আৰু এম হেমেলৰ জৰিয়তে আমি গম পাওঁ যে লেংগুৱেজক কিদৰে আমি ইজন সিজনৰ লগত কানেক্টেড কৰিব লাগে, কাৰণ এইটো আমাৰ ৰাষ্ট্ৰীয় নেশ্যনেল প্ৰাইড এণ্ড আইডেণ্টিটিৰ কথা আহি পৰে। ইফ দিছ এক্সপ্লেনেশ্যন হেল্প ইউ, যদি এই এক্সপ্লেনেশ্যনটো হেল্প কৰিছে আপোনালোকক, লাইক দ্য ভিডিঅ', শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ডছ এণ্ড ছাবস্ক্ৰাইব ফৰ মোৰ ক্লাছ 12 ইংলিছ চেপ্টাৰ্ছ চামাৰিজ এণ্ড ইম্পৰ্টেণ্ট এক্সাম কুৱেশ্যনছ। থেংক ইউ ফৰ watching guys.